हेलो एवरीवन वेलकम बैक टू माई अनदर ब्लग। आज হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এয়া ৰাতিপুৱাতে বলক ককৰখন দেখাই দিওঁ কিনো কৰিবলৈ লৈছোঁ। গোসাঁই ঘৰত কেতিয়ালৈকে সোমোৱাই নাই, মানে গা ধুই আহি আজি পাকঘৰত সোমাইছোঁ। গোসাঁই ঘৰত সোমোৱাই নাই যিহেতু দেওৰটো যাব নগাঁও, গতিকে অকণমান ভাতৰ যা যোগাৰ কৰি লওঁ। আৰু বোলো গোসাঁই ঘৰত পিছত সোমাম, প্ৰথমতে বোলো সি গা ধুই আহিলে যিহেতু তাক ভাতকেইটা লাগিব, সেইকাৰণে প্ৰথমতে বেঙেনা ভাজি লৈছোঁ আৰু লগতে স্কোৱাছ অকণমান সৰু সৰুকৈ কাটি থৈছিলোঁ, সেইখিনিও বোলো কেৰাহীটোত উঠাই থৈ মই গোসাঁই ঘৰত সোমাওঁগৈ তেনেকৈ ভাবিলোঁ। আৰু আজি এওঁ সোনকালে ৰুটি খাই যাব, আহি পেলাইহে বোলে ভাত খাব, গতিকে মই গোসাঁই ঘৰত সোমোৱাৰ আগতে অকণমান আটা চাটা মাৰি সেইখিনি যা যোগাৰ কৰি ল'লোঁ। আৰু স্কোৱাছ এইকেইদিন প্ৰায় মোৰ ভাজিখন বনাবলৈ অকণমান অসুবিধাই হৈছে, মাৰ অকণমান গেছৰ দিগদাৰী হৈ আছে, মানে একদম কোমল জাতীয় বস্তু কিবা কিবি এনেকুৱাই বনাবলৈ চেষ্টা কৰিছোঁ। আৰু স্কোৱাছটো খালেও যিহেতু গেছ নহয়, গতিকে একদম মিহি মিহিকৈ কাটি পেলাই অকণমান তেলতে জিৰা আৰু পিঁয়াজ অকণ ভাজি লৈ পেলাই স্কোৱাছ বনালোঁ। আৰু বহুত কাম বন কৰি উঠি এয়া আকৌ ভাবিছোঁ এওঁ আহিব যিহেতু গৰমে গৰমে পকৰি বনাই দিম, গতিকে অ'টছ অলপ দালি দিয়ে, মানে আগদিনাৰ দালি আছিল তাৰেই সানি ল'লোঁ। অকণমান আলু দি দিছোঁ, পিঁয়াজ দিছোঁ, বেচন দিছোঁ, একেই আৰু বেকিং পাউডাৰ বা বেকিং চ'ডা অকণ দিব, নিমখ দিব, বাছ পকৰিৰ কাৰণে এইটো বেটাৰটো ৰেডি কৰি ল'লোঁ। তাৰপাছতে যাওঁ বোলক মা আৰু ইনাই কি কৰিছে অকণমান দেখাই দিওঁ। সেয়া মা আৰু ইনা বহি আছে বেলকনিত, ময়ো মনটো সামৰিব নোৱাৰি মাহঁতৰ ওচৰলৈকে আহিলোঁ, অকণ কথা চথা পাতিলোঁ। আৰু আজি ভাবিছোঁ যে মানে ইমান একো ৰেচিপি এইবিলাক শ্বেয়াৰ কৰি নাথাকোঁ, যায়ে যিহেতু মাছ বনাইছে এই দুপৰীয়াৰ কাৰণে, গতিকে মই নিৰামিষ পাৰ্টটোহে, গতিকে কি কৰোঁ অকণমান এই বৰকেইটা বনোৱালৈকে, পকৰিকেইটা বনোৱালৈকে দেখালোঁ। তাৰপাছত আৰু মোৰ ভিডিঅ' কৰিব মন নগ'লে। আপোনালোকৰ তেনেকুৱা কেতিয়াবা হয়নে নহয়, কিমাননো আৰু এইবিলাক দেখাই থাকিম, কেতিয়াবা এনেকুৱাও লাগে এই আজি ভিডিঅ' নকৰোঁ, এসোপাকেনো আৰু কিমান ভিডিঅ' কৰি থাকিম এনেকুৱা লাগে, মন নাযায় কেতিয়াবা। আৰু এওঁৰ কাঁহীখনো অকণমান শ্বেয়াৰ কৰি দিলোঁ। তেতিয়া মানে মই গোটেইখিনি একো বনোৱা হোৱা নাছিলে বাৰু, সেই পকৰিকেইটা বনাই দিছিলোঁ ৰাতিপুৱাৰে যি য'ত আছিল, এনেকৈ এওঁৰ কাঁহীখন ঠিককৈ দিলোঁ। এওঁ 12:30মানত আহি ভাত খালে। তাৰপাছতে যিহেতু দুপৰীয়া আমাৰ খোৱা দেৰি হ'ব, পিছৰখিনি পিছত কৰিম বুলি ভাবি থাকিলোঁ, আৰু ভিডিঅ' আজি তেনেকৈ কৰাই নহয়। কথাবিলাক নিদিওঁ, কথাবিলাক নিদিবি। আমাৰ ঘৰত গোটেই জাগে লেকচাৰ মাৰিলোঁ, বহিলোঁ, সেইবিলাক দিবি। অঁ হ'ব, কথা নাইয়ে পতা, কি পতা দিম কৰি দিছিলোঁ। আৰু এইফালে তাৰ মাজতে এওঁ আহি গ'ল, ভাত দিলোঁ, পিছত আমি খালোঁ। আমাৰ খাওঁতে অৱশ্যে দেৰিয়ে হ'ল। ব্ৰেকফাষ্টৰ লগত তহঁতিহে ভাত খালি, এওঁ মই ৰুটি বেঙেনা খালোঁ। আৰু যদিও ব্লগটো আজি একেবাৰে সৰু, ভাবিছোঁ আপোনালোকে মোক মৰম দিব। আৰু তেন্তে আজিলৈ আহোঁ।